কৈছো, বিশেষকে অজন্তা নেওগৰ ভাষণ আমি স্কুলত থকাৰ পৰা শুনিয়ে আছো একেটাই ভাষণ, মানে একেটাই কথা। সেই একেটা কথা কৈ থাকিব লাগে। ইমানবোৰ ল'ৰা ছোৱালীক ইমান হাৰাশাস্তি কৰিব লাগে নে? কিবা যুক্তি আছে নে? ভাষণ দিবা 1 ঘণ্টা নেলাগে। ভাষণ দি ল'ৰা ছোৱালীক মূৰ ঘূৰাই পৰিবলৈ এৰি থৈ দিব নালাগে নহয়, যদি নিজৰ ল'ৰা ছোৱালী হয়। এইটো কেনেকুৱা নিজৰ ল'ৰা ছোৱালী কথা ভাই? বোলে নিজৰ ল'ৰা ছোৱালী আছে দে পেৰেডত মূৰ ঘূৰাই পৰক আজিৰ দিনটোত। তোমালোকে নোযোৱা কেলে ৰ'দত গৈ ভাষণ দিবলৈ? তোমালোকক লাগিব পিছফালৰ পৰা ফৰফৰাই চলি থকা ফেন, ইফালৰ পৰা এখন সিফালৰ পৰা এখন, খাবলৈ ইটোৰ পিছত সিটো, চাহ মিঠাই চিঙাৰা এইবোৰ আছে। আৰু ল'ৰা ছোৱালী সোপা ৰাতিপুৱা 6:30 বজাত তেওঁলোকক ৰিপৰ্টিং দিয়ে, জানে নে? এইটো স্বাধীনতা সংগ্ৰাম চলি থকা নাই নহয়। স্বাধীনতা সংগ্ৰামখন সফল হ'ল বাবেতো আমি স্বাধীনতা দিৱস পালন কৰিছো। গতিকে স্বাধীনতা দিৱসটো সকলোকে ফূৰ্তিৰে উদযাপন কৰিবলৈ দিব, আপোনাৰ দৰে আৰামত থাকিবলৈ দিব। আজি আকৌ স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে বোলে আমাৰ জেন আলফা এইবিলাক আমি চিনি নাপাওঁ, আমাৰ সেইবোৰ চব ল'ৰা ছোৱালী। ইমান মৰম লগা কথা, কিন্তু এইটো মিছা কথা। কাৰণ আপোনালোকৰ যদি ল'ৰা ছোৱালী হয়, যদি প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে বৰ্তমান চৰকাৰখনৰ চবেই যদি ভাবে যে ল'ৰা ছোৱালীখিনি যে পেৰেড কৰিবলৈ আহে, এই ল'ৰা ছোৱালীবিলাক যে স্কুলে যে পঢ়ি আছে চৰকাৰী স্কুলে, সেইবোৰ যদি তেওঁলোকৰ ল'ৰা ছোৱালী বুলি ভাবিলেহেঁতেন, এই ৰ'দত গোলাঘাটত কি হৈছে গম পাই নে? গোলাঘাট, গোৱালপাৰা বিভিন্ন স্থানত এই মৰ গৰমত গছসোপা কাটিলে, গছ কাটি গোটেই গৰমত তাপত মানুহ থাকিব নোৱাৰে, তেওঁলোকে বহি থাকিব একদম ফৰফৰাই, ফেন চলিব পিছফালে VVIP বক্সত, তাৰপিছত ভাষণ দিব 1 ঘণ্টাৰ। আৰে তোমালোকে ভাষণ দিব নালাগে ন, আজিকালি ভাষণ দিয়াৰ যুগ নাই, দেশ হৈছে ডিজিটেল ইণ্ডিয়া। আৰু তাৰপিছত তোমালোকে ভাষণ দিবা 1 ঘণ্টা নেলাগে। ভাষণ দি ল'ৰা ছোৱালীক মূৰ ঘূৰাই পৰিবলৈ এৰি থৈ দিব নালাগে নহয়, যদি নিজৰ ল'ৰা ছোৱালী হয়। এইটো কেনেকুৱা নিজৰ ল'ৰা ছোৱালী কথা ভাই? বোলে নিজৰ ল'ৰা ছোৱালী আছে দে পেৰেডত মূৰ ঘূৰাই পৰক আজিৰ দিনটোত। তোমালোকে নোযোৱা কেলে ৰ'দত গৈ ভাষণ দিবলৈ? তোমালোকক লাগিব পিছফালৰ পৰা ফৰফৰাই চলি থকা ফেন, ইফালৰ পৰা এখন সিফালৰ পৰা এখন, খাবলৈ ইটোৰ পিছত সিটো, চাহ মিঠাই চিঙাৰা এইবোৰ আছে। আৰু ল'ৰা ছোৱালী সোপা ৰাতিপুৱা 6:30 বজাত তেওঁলোকক ৰিপৰ্টিং দিয়ে, জানে নে? আমি ফিল্ডত পেৰেড কৰিবলৈ গৈছো। মই নিজে প্লাটুন কামাণ্ডাৰ আছিলো, HPV গাৰ্লছ কলেজৰ ট্ৰুপ আছিলে আমাৰ। DI কলেজত থকাৰ পৰা NCCত আছো, NCC চাৰ্টিফিকেট। আৰু যেতিয়া NCCৰ বেলেগকে ট্ৰুপ যায়, কলেজৰ পৰা বেলেগকে ট্ৰুপ যায়, আমি যাব লাগে পেৰেডলে। আৰু তেতিয়া আমিও তেতিয়া সেইটো সময়তো চৰকাৰ কি আছে এইটো ডাঙৰ কথা নহয়, এই যে জনপ্ৰতিনিধি সকলে যে ল'ৰা ছোৱালী বিলাকক অত্যাচাৰ কৰে স্বাধীনতা দিৱসৰ নামত, গণৰাজ্য দিৱসৰ নামত, এইবোৰ বন্ধ কৰিব লাগে। কাৰণ আপোনালোকৰ ভাষণ শুনিবলৈ গৈ তেওঁলোকে যে নিজৰ শৰীৰটোক ইমান বেছি কষ্ট দিব লাগে, এইটো স্বাধীনতা সংগ্ৰাম চলি থকা নাই নহয়। স্বাধীনতা সংগ্ৰামখন সফল হ'ল বাবেতো আমি স্বাধীনতা দিৱস পালন কৰিছো। গতিকে স্বাধীনতা দিৱসটো সকলোকে ফূৰ্তিৰে উদযাপন কৰিবলৈ দিব, আপোনাৰ দৰে আৰামত থাকিবলৈ দিব। এইবোৰ কি আকৌ, যদি আপুনি ইমান সময় ভাষণে দিয়ে। আৰু এটা কথা কওকচোন, এই যিকেইগৰাকী জনপ্ৰতিনিধিৰ কথা মই কৈছো, বিশেষকে অজন্তা নেওগৰ ভাষণ আমি স্কুলত থকাৰ পৰা শুনিয়ে আছো একেটাই ভাষণ, মানে একেটাই কথা। সেই একেটা কথা কৈ থাকিব লাগে। ইমানবোৰ ল'ৰা ছোৱালীক ইমান হাৰাশাস্তি কৰিব লাগে নে? কিবা যুক্তি আছে নে? গোৱালপাৰাতো একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। এইবোৰ কি মানে? যদি আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলিয়ে ভাবিছে, তেনেহলে এইবোৰ নটাংকি নকৰিব। এই ৰ'দত ৰখাই থৈ ল'ৰা ছোৱালীক অশান্তি কৰাটো আমাৰ সময়ত আমি বহুত সহ্য কৰিলো। এতিয়াৰ যুগত যি জেন আলফাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, তেওঁলোকক আমাৰ ছোৱালীজনী চুনু পুপুলি ল'ৰাটো চন্তু মন্তু কৈ লাভ নাই। লোৱা বাবা, এয়া লোৱা 100 টকা, এয়া লোৱা 200 টকা। আজি ল'ৰা ছোৱালীয়ে দাবী কৰিব যে মোক পইচা নালাগে, কাম দে। দেখিছে নহয়, গোটেই দেশতে একেখন ছবি চাই দেখিবলৈ পোৱা গৈছে। সেইকাৰণে, কাৰণ আগতে আমাক কি হৈছিলে, ৰিলেটিভ আহে যেনেকে আমাক ফুচুলাই থৈ যায়, বোলে এয়া লোৱা 200 টকা। আমাৰ কাৰণে 200 টকা দিছে যে মাহঁতে ক'ব দিছে যে ল হয় নে নহয়? বা কেলে লৈছ বুলি ক'ব পাৰে, কিন্তু আমিওতো ভাবো মাই গড দিছে যে। কিন্তু আজিকালি ল'ৰা ছোৱালী এইবোৰ নাভাবে। আজিকালি ল'ৰা ছোৱালীয়ে ভাবে তই চালা কিমান ইনকাম কৰ আৰু মোক কি দিছ। দিবলৈ মন আছে যদি ভাল এটা দে। এনেকে কি ফটো আমি গৈ পেলাই সস্তীয়া বস্তু দিবলৈ আহিছো। আৰু শুদ্ধ কথাটো, যদি কিবা দিব বিচাৰিছে তেনেহলে কাম অহা বস্তু দিয়ক, কাম কৰিব পৰা বস্তু দিয়ক। এনেই ললিপপৰ নিচিনাকে সিহঁতক কোনটো বাবাটো মাজনী কৈ পেলাই ফুচলাব পৰা হয়, এইটো জেনেৰেশ্যন নহয়। আৰু তাৰ উদাহৰণ আমি দেখি আহিছো বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ধৰণে দেখি আহিছো, অসমতো দেখি আছো আৰু দেখি থাকিম। গতিকে এইবিলাক অত্যাচাৰ, গণতন্ত্ৰ দিৱস মানে গণৰাজ্য দিৱস আৰু
স্বাধীনতা দিৱসৰ নামত অজন্তা নেওগ ডাঙৰীয়ানী আপোনাকো অনুৰোধ কৰিছো এনেকে একেটা ভাষণকে বছৰৰ পিছত বছৰ পাৰ্টি সলনি হৈছে কথা একেগিটাই আছে একেখিনিয়ে পৰিকল্পনা একো নতুনত্ব নাই সেই ভাষণটো শুনাব লাগে ল'ৰা ছোৱালীবোৰ ধাচকে পৰিছে আপুনি এটা শব্দ এটা বাক্য কোৱা নাই তাত এখন শ্বেড লগাই নিদিয়া কিয় গোলাঘাট জেনেৰেল ফিল্ড এখন শ্বেড লগাই দিয়াত ইমান অসুবিধা হৈছে নেকি বহুত টকা যাব নেকি তাতে আপুনি যদি ছাত ৰৈ ভাষণ দিছে আপুনি যদি জনপ্ৰতিনিধি আপোনালোকৰ যদি ল'ৰা ছোৱালী বুলি গণ্য কৰিছে তেনেহলে এনেকে অত্যাচাৰ নকৰিব বহুতে ভয় খায় শিক্ষক শিক্ষয়িত্ৰীয়ে ভাবে হ'বচোন দে ইটোক চা ইহঁতৰ স্কুলখনো দেখোন তেনেকেই আছে অভিভাৱকে ভাবে হ'ব দে আমুকৰ ল'ৰাটো গৈছে তৌ যা পিছত নহলে আকৌ স্কুলত গালি পাৰিব মাৰিব কিন্তু ক্ষতিটো তেওঁলোকৰ শৰীৰটোৰ হয় ন সেইটো মানি ল'ব না কি মানে এইবিলাক নাটক ঐ হিমন্ত মামা হেই আপুনি কাক তদন্ত কৰিম বুলি কৈছে হে কাক তদন্ত কৰিম বুলি কৈছে ইউদিপা বোলে বাসত্ৰজনক বোলে তদন্ত কৰিম বোলে কি বেয়া কাম কৰিলে অ ইউদিপা কিজনে কি বেয়া কাম কৰিলে সিহঁতে বানকান্ত ৰাইজক হে বাকচ বনাই দান বৰঙণি তুলি দুটকা এটকাকে দানহে দিলেগে একোতো নিজৰ পকেটত সোমোৱা নাই নহয় আৰু এই যিসকল আমাৰ এই ইউদিপাসকলো বৰ ধনী নহয় সেহেঁতি যেনে তেনে ইউটিউব কৰি যেনে তেনে দুটকা টকা চলি থাকেহে আপুনিতো মুখ্যমন্ত্ৰী দেৱ আপুনিতো জপা হ'লেও আপুনি ধন আপুনি মাৰিব পাৰে হে আমাৰ ইউদিপাখিনিয়ে দুটকা টকা ধন তুলি সেই যিসকলে বানাকান্ত ৰাইজক সহায় দিলে আপুনি বোলে ৭২জনক বোলে তদন্ত কৰিম বোলে কিয় তদন্ত কৰিব মই এইটো ভাল দেখা নাই আপুনি খোৱাপানৰ কাৰণে তদন্ত কৰক ফুল কোমলীয়া ছোৱালীবোৰ যে মাৰি যে একদম যে ৰেলৰ আলিত পেলাই দিছে সেইখিনি তদন্ত কৰক আৰু বেয়া কাম কৰি আছে বহুতে সেইখিনি তদন্ত কৰক আৰু নাৰী নিৰ্যাতন কৰি চলাই আছে সেইখিনি কৰক এইখিনি ইউদিপাৰ ৭২জনক আপুনি তদন্ত কৰিবলৈ কোনো একো দৰকাৰ নাই নহয় আপুনিও কিবা এটা দিছে মুখ্যমন্ত্ৰীয়ে কিন্তু ইউদিপাখিনিও সহায় তেতিয়াহ'লে যি সময়ত সহায় দিব লাগিছিলে সেই সময়ততো আপুনিতো দিব নোৱাৰিলে হ'লেও বা পাছত দিলে আপুনিতো মুখ্যমন্ত্ৰী দেৱ হয় ইউদিপাখিনিয়েতো এটা সংগঠনৰ ইউদিপা গাঁৱৰ ৰাইজে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে দান বৰঙণি উঠাই বানাকান্ত ৰাইজক সহায় দিলেগে আপুনি আকৌ তাত আকৌ উল্টাই পেলাই কৈছে কি বোলে তদন্ত কৰিম এইটো কিন্তু মই বেয়া দেখা নাই আপুনি যিখিনি তদন্ত কৰিব লাগে সেইখিনি কৰক এইবোৰ ইউদিপা ওপৰত তদন্ত কৰি লাভ নাই কৈছো নহয় যিখিনি বেয়া কাম কৰি আছে ক'ৰবাত খোৱাপানৰ ঘাটি আছে ক'ৰবাত মালৰ ঘাটি আছে বেয়া কাম কৰি আছে ক'ৰবাত সৰু ফুল কোমলীয়া ল'ৰা ছোৱালী পেলাই তেলৰ আলিত পেলাই দিছে কাটি মাৰি ধ্বংস কৰিছে সেইবোৰ আপুনি গুণ্ডামিখিনিক এতিয়া হেৰি কওক বচ কওক বেয়া কাম কৰাখিনি এইখিনি তদন্ত কৰি আপোনাৰ কোনো লাভ নাই কিন্তু এটা ইউদিপায়ো জনসাধাৰণেও স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পিতৃ মাতৃৰ দৰে দান কৰিছিলেগে বানাকান্ত ৰাইজক নিজৰ পকেটত সোমোৱা নাই নিজৰ পকেটৰ পৰা ওলাই গৈছে দুটকা এটকা ধন কিন্তু খোৱা নাই এইটো বদনাম নকৰিব মামা আপুনি এতিয়া চাওক ইউদিপাখিনিয়ে যদি সেই সময়ত সহায় নকৰিলেহেঁতেন জনসাধাৰণৰ সংগঠনৰ স্কুলৰ ছাত্ৰ ছাত্ৰী শিশুসকলে যদি সৰু কণ মইনা মানিসকলে যদি সহায় নকৰিলেহেঁতেন নিজৰ আই বোপাই পিতৃ মাতৃৰ সহায় কৰিছিলে আপুনি কৈছে ৭২জনী ইউদিপাৰ তদন্ত এইটো কিন্তু ভাল দেখা নাই আপোনাকনো কোনে তদন্ত কৰিব আপুনিতো চাগে নোখোৱাকে থকা নাই নহয় ধন আপুনিতো কিবা এটা কৈছে আপুনিতো ৰজাকনো কোনেনো ক'বনো কোনোতো নকয় এইসকলেতো ভোট দি আপোনাকে জিকাইছে আপুনিতো ৰজা নহয় জানো আপুনি ৰজাক কোনে ক'ব সেইটো কাৰণে আপুনি সেইবোৰ কথা কৰাৰ কাৰণে বহুত বেয়া লাগিছে মোক বহুত বেয়া লাগিছে দেই মামা কেলে ক'ব বহুত দুখ লাগিছে বানাকান্ত ৰাইজে আজিও ভালকে এমুঠি ভাত খাব পৰা নাই নিজৰ মৰমৰ ঘৰখনত বনাই আজি ঘৰখন থাকিব পৰা নাই আপুনি কি কথা কৈছে মই বৰ দুখ পাইছো মামা আপুনি সেইবোৰ নকৰিব কৈছো আপুনি যিমান পাৰে সেইসকলক বানাকান্ত ৰাইজসকলক সহায় কৰক কিন্তু মই জনাই নজনাই কথাবোৰ কিছুমান মই নিউজত পালে দুই এটা মই প্ৰশ্ন চাই উত্তৰ কাটো মোৰ লগতাকে নাথাকো খাং খচকে কওঁ কিন্তু মই ইমান ৰহন শুনাব নাজানো তাতে যদি ভুল ভ্ৰান্তি আপোনালোকে শুধাই ল'ব আৰু মামা আপুনিও
একো দুখ ধাই নধৰিব কিন্তু ক'বলগীয়াটো কৈছোঁ আপুনি ৰজা হ'লেও মই প্ৰজাৰহে আমি আপোনাক ভোট দি জিকাই থৈছোঁ আপোনাক যদি ভোট নিদিয়া হ'লে আপুনি জানো ৰজা হ'লহেঁতেন জানো আপুনি তেনেকৈ নক'ব ইউটিউবাৰখিনিক নক'ব কৈছোঁ নহয় নক'ব আছুৰ যোনজন গগৈ আছিলে তেখেতৰ ওপৰত এটা মই আগতীয়াকৈ কৈছিলোঁ আজি গৌৰৱ গগৈয়ে যোৱাকালি নে পৰহি দিলে এটা বাইট এটা দিলে আৰু তেওঁ মানে আজমলক তালৈ যোৱাটো লৈ পেলাই মই ডাইৰেক্ট গৌৰৱ গগৈৰ নাম কৈছোঁ লৈ পেলাই মানে তেওঁ আপত্তি দৰ্শাইছে প্ৰথম কথা কৈছে গৌৰৱ গগৈ এজন সংসদ নহয় জানো MP মই এজ এ সাধাৰণ মানুহ মই অতি সাধাৰণ মানুহ মই ইমান ডাঙৰ বেপাৰী নহয় বা মই বেপাৰ বাণিজ্য নকৰোঁ কিবা কিবি কৰি দুবেলা দুমুঠি খাই চলি আছোঁ আৰু মই সেইটো লৈ কোনো মানে পস্তুৱাও নাই জীৱনত চলি আছোঁ লাইফটো কিন্তু মই গৌৰৱ গগৈক এই কথাটো ডাইৰেক্ট নাম ধৰি কিয় কৈছোঁ গৌৰৱ গগৈ MP সংসদতো তেখেতে খুব ধুনীয়া ভাষণ দিয়ে কিন্তু আজমলৰ ওপৰত যিখিনি কথা ক'লে সেই কথাখিনিয়ে গৌৰৱ গগৈ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত কুৱেশ্যন আনিছে আপুনি কি কৰিছে গৌৰৱ গগৈয়ে আপুনি বিজেপিক এৰি দিছে ৰেম্পটো বিজেপিক এৰি দিছে আপুনি এটা কথা মনত ৰাখিব অপাৰেশ্যন সিন্দুৰ যেতিয়া হৈছিলে বা ভাৰতত যেতিয়া মানে ভাৰতে আক্ৰমণ কৰিছে পাকিস্তানক যেতিয়া মোদীৰ কালতে হওক বা অপাৰেশ্যন সিন্দুৰৰ দিনতে হওক যেতিয়া আক্ৰমণ কৰিছে সেই সময়বোৰত অপজিশ্যনৰ লিডাৰবোৰ একলগ হৈ আছিল যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটা হয় তেতিয়া অপজিশ্যনৰ লিডাৰবোৰে চৰকাৰক কেতিয়াও ক্ৰিটিচাইজ নকৰে সমালোচনা নকৰে যেতিয়ালৈকে সেই ইমাৰ্জেঞ্চি চিটুৱেশ্যনটো পাৰ হৈ নাযায় এটা কমফৰ্টেবল পজিশ্যনত দেশখন নাহে ঠিক তেনেদৰে শিৱসাগৰ চৰাইদেউৰ যোনটো ঘটনা সেই ঘটনাটো ইমাৰ্জেঞ্চি চিটুৱেশ্যন অসমৰ মানুহখিনিৰ কাৰণে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত কোনে সহায় কৰিছে কি কৰিছে সেইটো লৈ আপুনি ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই আপোনাৰ ৰাজনৈতিক বিচক্ষণতা নাই আৰু আপুনি সমষ্টিৰ মানুহখিনি লৈও কনচাৰ্ণ যে নহয় সেইটো কথা আপোনাৰ সেই প্ৰেছ মিটখনে প্ৰমাণ কৰি দিলে আপোনাৰ দূৰদৰ্শিতাও নাই মই শিৱসাগৰলৈ যোৱা নাই সৰু সুৰা কাম কৰি চলি আছোঁ মোৰ ডনেশ্যন দিবলৈ মোৰ শক্তিও নাই কিন্তু মই ইয়াত বহি শিৱসাগৰৰ সেই মানুহখিনিৰ মানসিক স্থিতিটো বা শাৰীৰিক স্থিতিটো মই ইয়াৰ পৰা অনুধাৱন কৰি আছোঁ যিটো আপোনাৰ নাই আপুনি নিজকে কংগ্ৰেছৰ সভাপতি বা পলিটিচিয়ান বা MP হিচাপে মোৰ মতে যোগ্যতা অৰ্হতা কৰিবলৈ আৰু সময় লাগিব আপোনাৰ বিচক্ষণতা আনিবলৈ ৰাহুল গান্ধীৰো নাছিল এতিয়া আহিছে আপুনি বদৰুদ্দিন আজমলক সমালোচনা কৰাৰ ফলত আপোনাৰ TRP কমিছে আপুনি মহামূৰ্খামি কৰিছে আপুনি মূৰ্খামি কৰিছে আপুনি একো জ্ঞানৰ পৰিচয় দিয়া নাই যেতিয়া এটা ইমাৰ্জেঞ্চি হয় তেতিয়া বাঘে চাঘে লগ লাগে আপুনি মন কৰিব কাজিৰঙাত যেতিয়া ইমাৰ্জেঞ্চি হয় পানী যেতিয়া হয় পানী হ'লে ওখ ওখ স্তূপবোৰ আছে তাত যিকোনো ধৰণৰ এলিমেণ্ট একেলগে সহবাস কৰে উপায় নাই তেওঁলোকৰ থাকিবৰ কাৰণে চ' দিছ ইজ কল্ড ইমাৰ্জেঞ্চি জন্তুৱেও জানে আমি মানুহ হৈ পেলাই নাজানো আপুনি মানুহ হৈ পেলাই স্পীচ দিব জানা নাই আপুনি পাৰ্লিয়ামেণ্টত ডাঙৰ ডাঙৰ ভাষণ দিয়ে ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটাত আজমলো আহিব পাৰে কংগ্ৰেছৰ আপুনিও আহিব পাৰে বিজেপিৰো মানুহ আহিব পাৰে RSSৰ মানুহ আহিব পাৰে সকলোকে গ্ৰহণ কৰক আপুনি ৰাজনৈতিক শেক ল'বলৈ চেষ্টা কৰি লাভ নাই আপোনাৰ TRP আপোনাৰ লিডাৰশ্বিপ স্কিল নাই মই ডাইৰেক্টলি আপোনাক ক্ৰিটিচাইজ কৰিছোঁ আপুনি কি কথা কৈছে আপোনাৰ কথাটো একো আপুনি যে গ্ৰাউণ্ড লেভেলত থাকিও আপুনি মানুহখিনিৰ দুখ দুৰ্দশা অনুধাৱন কৰিব পৰা নাই সেইটোৱে প্ৰমাণ দিছে আপুনি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আপুনি যে যোৱা নিৰ্বাচনৰ আগত শেষ মুহূৰ্তলৈকে কোৱেলিশ্যন কৰিব পৰা নাছিল সেইটোৱেও আপোনাৰ বিচক্ষণতা নাই আপোনাৰ কোনো দমেই নাই দিল্লীত দম দিব পৰা আপোনাৰ কেপাচিটিয়ে নাই গতিকে আপোনাৰ চৰকাৰ আহিলেও যে কিবা চেঞ্জ হ'ব সেইটো আমি একো আশা কৰিব নোৱাৰোঁ কাৰণ এইবোৰ সকলো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বিজেপিৰ মানুহখিনি আগতে কংগ্ৰেছ এটা দিল কংগ্ৰেছৰ পৰা আহি এতিয়া বিজেপি চলাই আছে আপোনাৰো যদি ৰাইজে যদি আপোনাকো ট্ৰাষ্ট কৰে তেতিয়াহ'লে আপোনাৰ শাসন ব্যৱস্থাটো এনেকুৱাই হ'ব ইয়াতকৈ একো চেঞ্জ নহয় সেইটো কাৰণেই মই কওঁ যে এই মানুহবোৰ ছেট এছাইড নতুন মানুহ লাগে সৰু সৰু ল'ৰা লাগে চোকা ল'ৰা লাগে
আমাৰ ভাৰতৰ ৰাজনীতিৰ সকলোতকৈ দুখৰ কথাটো হৈছে সেই মানুহবোৰ নাহে, ঘৃণা কৰে পলিটিক্সটো তেওঁলোকে, চোকা চোকা মানুহবোৰ নাহে। আজি কক্ৰোচ জনতা পাৰ্টীৰ নামত কেইটামান ল'ৰা ছোৱালী ওলাই আহিছে। আপোনাৰ মানসিকতা, আপোনাকতো মই খুব মডাৰ্ণ বুলি ভাবোঁ। আপুনি ইমাৰ্জেঞ্চি চিটুৱেশ্যন কি অনুধাৱনেই কৰিব পৰা নাই? শিৱসাগৰ ৰাইজৰ মনৰ স্থিতি আপুনি অনুধাৱনেই কৰিব পৰা নাই। পইচা লোৱা মানুহখিনিয়ে যে ক'লে সেইকেইগৰাকী এগৰাকী সন্মানীয় বোৱাৰী মানুহ, আমাতকৈ ডাঙৰ হ'ব, খুৰী হ'ব বা কোনোবা আমাতকৈ সৰুও হ'ব, আমাৰ সমনীয়াও হ'ব, সেই মানুহখিনিয়ে ক্লেৰিফিকেশ্যন দিলে। আপুনি শুনা নাই সেই ক্লেৰিফিকেশ্যনটো? নে শীতাপ নিয়ন্ত্ৰিত কক্ষত আপুনি সোমাই আছিলে? গতিকে অলপ বিচক্ষণতা দেখুৱাওক, এফিচিয়েঞ্চি দেখুৱাওক। ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'লে ইটোৱে সিটোক ক্ৰিটিচাইজ নকৰে। সেইখিনি শাসক পক্ষেও জনা উচিত, আপুনিও জনা উচিত অপজিশ্যন লিডাৰ হিচাপে। আপোনাৰ দায়িত্ব আছে, প্ৰতিটো কথাৰ আপোনাৰ গুৰুত্ব আছে, সকলোৱে শুনে আপোনাৰ প্ৰতিটো কথা। আপোনাৰ অপজিশ্যনৰ এজন সৰু গগৈয়ে সেইজনে যিটো ক'লে আপুনি সেই লাইনত ক'লে, সেই লাইনটো বিজেপিৰ সৈতে একেই। আৰু এই কথাটোত বিজেপিয়েও ক্ৰিটিচাইজ কৰিব নালাগে, আপুনিও ক্ৰিটিচাইজ কৰিব নালাগে, সৰু গগৈও ক্ৰিটিচাইজ কৰিব নালাগে। এইটো এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন। কোনোবা যদি আগবাঢ়ি আহিছে, ইউ ৱেলকাম দেম, ৱেলকাম। সেইখিনি কথা মই শিকাব নালাগে, মই ৰাজনীতিত নাই। মই যে সাধাৰণ জনতা, মই সেইখিনি অনুধাৱন কৰিব পাৰিছোঁ। মই একো দিব পৰা নাই, থকাহেঁতেন মই দিলোঁহেঁতেন। আৰু মই ফাঁকি ফুকা দিও চান্দা তুলি গৈ মই এক্টিং কৰাৰ মোৰ হেৰিও নাই। যিহেতু নীতি নিয়মৰ মাজেৰে চলা মানুহ, মই পাৰ্চনেল একাউণ্টত ডনেশ্যন লৈ পেলাই মই ডনেশ্যন দিয়াৰ মই পক্ষপাতি নহয়। কাৰণ মই জানো ডনেশ্যনৰ কাৰণে এটা ট্ৰাষ্ট লাগে, এটা NGO লাগে। বৰ্তমান অৱস্থাত মোৰ সেইখিনি খুলিব পৰা কেপাচিটি নাই। গতিকে মই দুখত আছোঁ, কিন্তু মই একো দিবও পৰা নাই। ৰাইজৰ পৰা টকা তোলাৰ মোৰো ইচ্ছা আছে, কিন্তু মই প্ৰপাৰ চেনেল, যাতে তাৰ প্ৰপাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট ইছ্যু কৰিব পৰা যায়, বা একদম নিট এণ্ড ক্লিন হয়, ৰাইজে যাতে চাই থাকে গোটেই ক'ত কি প্ৰমাণ গৈছে পইচাবোৰ। মই তেনেকুৱা এটা পন্থাৰ ওপৰত বিশ্বাসী। কিন্তু এনেকুৱা এটা অৱস্থাত আছোঁ যে এই অৱস্থাটোত মই ফটককৈ মই বৰ্তমান কৰি থকা কামটো এৰি যাব নোৱাৰোঁ। কাৰণ মোৰ প্ৰফেশ্যনটো সেইটো নহয়। তাৰমানে এতিয়া যিসকলে সহায় কৰি আছে তেওঁলোকে মেক্সিমামেই হৈছে তেনেকুৱা প্ৰফেশ্যনৰ লগতে লাগি আছে, আৰু তেওঁলোকক মই শতকোটি প্ৰণাম, তেওঁলোকক মই প্ৰণাম জনাইছোঁ। তেওঁলোকে বহুত কৰিছে। কিন্তু মোৰ প্ৰফেশ্যনটো ছ'চিয়েল মিডিয়াৰ নাছিলে। মোৰ নিজৰ এটা কিবা কিবি কৰি চলি আছোঁ যেনে তেনে। কিন্তু আপুনি তাত থাকিও অনুধাৱন কৰিব পৰা নাই। মই ইয়াৰ পৰা বহি বহি অনুধাৱন কৰি আছোঁ সেই মানুহবোৰৰ মনৰ দুৰ্দশা। আপুনি অনুধাৱন কৰিব, আপুনি প্ৰেছ বাইট এটা দিব লাগে, দি দিছে। আপুনি বিজেপিৰ ট্ৰেপতে ফচিছে, আৰু সেইটোৱেই হ'ল যোৱাবাৰৰ ৰিজাল্টটো। আপুনি জনাৰ পিছতো আপুনি অপেনলি একো কৰিব পৰা নাই। সেইটো হ'ল বিড়ম্বনা। আৰু আপুনিও কালি শাসনত আহিলে যে কিবা চেঞ্জ হ'ব, একো আশা কৰিব নোৱাৰি। কাৰণ আপোনালোকৰ পেটাৰ্ণ, থিংকিং প্ৰচেছ চব একেই। আপুনিতো পলিটিক্সত আছে, ডাঙৰ ডাঙৰ পলিটিচিয়ানৰ লগত ঘূৰি থাকে। আপুনি এই সৰু কথাটো নাজানে? আপুনি যিটো ষ্টাইলত কথা কৈছে ডেট ইজ দ্য বিজেপি ষ্টাইল। আৰু সেইটো কথালৈ বিজেপিয়েও কৰিব নালাগে পলিটিক্স। ঠিক আছে, দিছে। শুকুৰালীক দেখিছে, শুকুৰালীয়ে গৈ শ্ৰম দিছে, তাত পইচা নাই কাৰণে। মই দুখিত, মই শ্ৰমো দিব পৰা নাই। মোৰ কিবা এটা কাম আছে, সেইটো কামটো চলি থাকে, সেইটো কাৰণে মই শ্ৰম দিব পৰা নাই। সৰু কিবা এটা পৰিমাণ মোৰ বাইদেউৰ জৰিয়তে মই দিছোঁ, সেইটো আৰু ক'বলগীয়া কথা নহয়। দেখিবলৈ পাইছিলোঁ যে এজন কিবা সংগঠনৰ নেতা, সেইজন হ'ল চিতু বৰুৱা। তেওঁ অলপতে ৭২জন ইউটিউবাৰক লৈ পেলাই তেখেতে সমালোচনা কৰিছে, আৰু এজন বিশেষ ইনষ্টাগ্ৰামৰ ক্ৰিয়েটৰ, তেখেতৰ নাম হৈছে পিংকুল প্ৰত্যুষ। সেই পিংকুলক লৈ এটা বিশেষ সমালোচনা চিতু বৰুৱাই কৰিছে। সেয়া আপোনালোকে বহুতে গম পাইছে। উজনি অসমৰ বানপীড়িত লোকসকলৰ সাহায্যাৰ্থে আৰ্থিক সাহায্য সংগ্ৰহ কৰি তেওঁলোকে বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰি আছে। সেইসকলৰ ভিতৰত এই ৭২জন ইউটিউবাৰে যে সেই ৰাইজৰ টকা আত্মসাৎ কৰিছে বুলি চিতু বৰুৱাই এটা অভিযোগ আনিছে। যদি এই ৭২জন ইউটিউবাৰে চিতু বৰুৱাই কোৱাৰ দৰে সঁচাকৈ যদি ৰাইজৰ ধন আত্মসাৎ কৰিছে, তেতিয়াহ'লে তেওঁলোকে
শাস্তি পোৱাৰ যোগ্য। গতিকে সেই 62 জন ইউটিউবাৰৰ নাম চিটু বৰুৱাই ঘোষণা কৰক বুলি মই এটা পোষ্ট দিছিলোঁ। আৰু এয়া দাবী, পুনৰ আজি দাবী কৰিছোঁ যে চিটু বৰুৱাই সেই 62 জন ধন আত্মসাত কৰা ইউটিউবাৰৰ নাম অতি শীঘ্ৰে ঘোষণা কৰক। আৰু যদি নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে তেওঁ এক উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতে ইউটিউবাৰসকলৰ বদনাম আনিব বিচাৰিছে। এতিয়া আহোঁ মূল কথালৈ। পিংকুল প্ৰত্যুষ, যিজনৰ বিষয়ে চিটু বৰুৱাই কৈছে, কি কৈছে চাওক এই ভিডিঅ'টো। এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুষ সিং, আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাইছিলে, আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,94,750 টকা। বানাকান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে 31,94,750 টকা সংগ্ৰহ কৰিছিলে। আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকা তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু এওঁ যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে, আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়, মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়, কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায়, কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে। সম্পূৰ্ণ এটা ভুৱা। গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয়, পিংকলৰ দৰে প্ৰায় 62 জন ইউটিউবাৰে বানাকান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰকি কৰিছে। দেখিলে আপোনালোকে ভিডিঅ'টো। ইয়াত চিটু বৰুৱাই স্পষ্টভাৱে পিংকুল প্ৰত্যুষক ধন আত্মসাত কৰা বুলি অভিযোগ কৰিছে। আৰু সেই পিংকুল প্ৰত্যুষে বা তেখেতৰ গ্ৰুপটোৱে যিখিনি 6 লাখ টকা খৰচ কৰিলে, সেই 6 লাখ টকাৰে যি ফেনাইল বা ব্লিচিং পাউডাৰ ক্ৰয় কৰিলে, সেইখিনি মিছা তথ্য বুলি চিটু বৰুৱাই দাবী কৰিছে। কাৰণ সেই বস্তুবোৰ পিংকুলে বা তেওঁৰ টীমটোৱে এখন ইলেক্ট্ৰনিক্স দোকানৰ পৰা ক্ৰয় কৰিছে। চিটু বৰুৱাই প্ৰশ্ন উত্থাপন কৰিছে যে ইলেক্ট্ৰনিক্সৰ দোকানত ফেনাইল বা ব্লিচিং পাউডাৰ কেনেকৈ পাব। গতিকে এয়া ভুল, আৰু তাৰ বাবে তেওঁ পিংকুল প্ৰত্যুষক জবাবদিহি কৰিব বিচাৰিছে। এতিয়া মই আপোনালোকক এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ, যিটো বহুতে হয়তো দেখিছে। পিংকুল প্ৰত্যুষে ইয়াৰ উত্তৰত কি কৈছে চাওঁ আহক। আৰু মংগলম ইলেক্ট্ৰনিক্সৰ কথা কৈ আছিলে বহুতে, যে তিনিচুকীয়াত মংগলম ইলেক্ট্ৰনিক্স আছে, তাত ফেনাইল আৰু ব্লিচিং পাউডাৰ কেনেকৈ পায়। চ' সেই বিলখনতে ফোন নম্বৰ আছে। সেই ফোন নম্বৰটোত শিৱসাগৰৰ মানুহ এজনে কল কৰি কিনে তেখেতে সুধিছেও, মোৰ ওচৰত কল ৰেকৰ্ডিংটো আছে। না হেৰি আপোনাৰ শুনক, মানে মই জাষ্ট বস্তুটো কনফাৰ্ম কৰিব ফোন কৰিছো যে আপোনাৰ তাৰ পৰা ফেনাইল আৰু ব্লিচিং পাউডাৰ কিনিছিলে ন? ফেনাইল ব্লিচিং কিনিছিলে। মানে আপোনাৰ ইলেক্ট্ৰিকেল হয়, মানে সেইটো বিকে ন? বিকে। অ'কে মানে অলপ মানে এবাৰ চাব কৈছে কাৰণে চাইছো, জাষ্ট আমি বস্তুটো ইনফৰ্মলি সুধিছো আৰু দেই। ঠিক আছে। না মোৰ দেউতা চাই নাই এইকাৰণে মই গম পাইছো, কিন্তু মই সেইটো জাষ্ট কনফাৰ্ম যে আপোনাৰ পৰা কিনিছে আৰু এইকেইটা পাৰ্টিকুলাৰ প্ৰডাক্ট কিনিছে মানে। মোৰ ওচৰত কিনিছে, মই ডিষ্ট্ৰিবিউটৰ হয়। গম পাইছো, ডিষ্ট্ৰিবিউটৰ হয় ন? অ'কে। ত' আপোনালোকৰ দোকানৰ নাম যদিও মানে ইলেক্ট্ৰিকেলছ হয়, আপোনালোকে ফেনাইল আৰু হেৰিও বিক্ৰী কৰে ন? ফেনাইল, তাৰপিছত ব্লিচিং পাউডাৰ, বাকী এইবোৰ বাকী আপোনালোকে বিক্ৰী কৰে নেকি? তেওঁলোকে কৈছে আমি বিক্ৰী কৰোঁ। তেওঁলোকে হ'লচেল তাত ছাপ্লায়াৰ হয়। তো তিনিচুকীয়াত যদি তোমালোকে যাবা, তিনিচুকীয়াত এনেকুৱা হাৰ্ডৱেৰ দোকানত বহুত মানুহে ভাবিলে নামটো, কাৰণ GST এটা নামত, এটা বিজনেছ এটা নামত লয় ন, তো তাতে তেওঁলোকে আৰু মাল্টিপল বস্তু বিক্ৰী কৰে। চ' ইটছ ভেৰি ইজি টু ভেৰিফাই। সেই বিলখন যিখন তোমালোকে দেখিছা সামাজিক মাধ্যমত, তাতে ফোন নম্বৰটো আছে, ইউ কেন কল, ইউ কেন চেক। তো আমি টোটেল ৰেজ কৰিছোঁ 32,14,807 ৰুপিজ, এণ্ড টোটেল এক্সপেন্স এতিয়ালৈ হৈছে 7,98,830 ৰুপিজ। ঠিক আছে। তো এতিয়া বাকী মানুহবোৰে কৈছে যে পইচাখিনি গ'ল ক'ত বাকী? আৰে ভাই, পইচাখিনি একাউণ্টতে আছে, ক'তো যোৱা নাইতো, কোনো এইখিনি পইচা লৈ পলাই যোৱা নাই বা কোনো খাই দিয়া নাই। 24,15,977ৰ যোনটো কাৰেণ্ট বেলেঞ্চ, সেইটো আমাৰ একাউণ্টতে আছে। উই হেভ অলৰেডি মেনশ্যন আমাৰ ষ্ট্ৰীমত, ইভেন ৰিলো গৈছে, ক্লিপো গৈছে, য'ত উই হেভ মেনশ্যন যে বস্তুবোৰ ফেজেছত হ'ব। এণ্ড ফাৰ্ষ্ট ফেজ ইজ অভাৰ ইমিডিয়েট ৰিলিফৰ, এণ্ড নাও উই আৰ ফ'কাছিং অন ৰিহেবিলিটেশ্যন আৰু লাইফ ষ্টক ইমিডিয়েট ৰিলিফৰ পিছত মানুহক যি দৰকাৰী হ'ব, বিকজ আফটাৰ 1 month, আফটাৰ 2 months, চব NGOs যিবোৰ আহিছে ইমিডিয়েট ৰিলিফ দিবলৈ, সিহঁত গুচি যাব। তো তাৰ পিছত মানুহবোৰ কেনেকৈ থাকিব টু ছাপৰ্ট দেয়াৰ লাইভলিহুড, টু ছাপৰ্ট দেয়াৰ ৰিহেবিলিটেশ্যন, উই হেভ এলোকেটেড দিছ ফাণ্ডছ, এণ্ড আমি আকৌ অন গ্ৰাউণ্ড এজ চুন এজ পচিবল ঘূৰি গৈ আছো। আৰু আমাৰ আপকামিং প্লেনছবোৰ অলৰেডি আমি লিষ্ট কৰি থৈ দিছোঁ। এডুকেশ্যন স্পনচাৰশ্বিপ, লাইফ ষ্টকছ, তাৰপিছত আমি গৈ পেলাই 10 লাখ ৰুপিজ কেছ আমি দি আছো ফেমিলিজবোৰক, তাৰপিছত 5 lakhs আমি এনিমেল ৱেলফেয়াৰক দি আছো। তো এভৰিথিং ইজ প্লেণ্ড, বাট মই বুজিছোঁ এমিডছ দিছ টাইমছ কুৱেশ্যনিং ইজ ইম্পৰ্টেণ্ট। আমাকো কুৱেশ্যন কৰিছে, ঠিক আছে, এইটো ভাল কথা হয়, বিকজ আমিয়ে কৈ থাকোঁ যে কুৱেশ্যন এভৰিৱান, ইটছ গুড। যিবোৰ মানুহে মানে অলপ ট্ৰান্সক্ৰিপ্ট পঢ়িবলৈ প্ৰব্লেম পায়, সিহঁতৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ফন্ট ইউজ কৰি পেলাই আৰু এটা পেজ এটা অলৰেডি বনোৱাই আছিলে ফেজেছ বুলি, য'ত আমি অলৰেডি উই হেভ লিষ্টেড এভৰিথিং ফেজেছত, মানে কি কৰিছোঁ উইথ পিক্টৰিয়েল প্ৰুফ, মানে উইথ পিকচাৰ প্ৰুফ, কিমান পইচা গৈছে, এভৰিথিং ইজ দেৰ। এণ্ড আগেন লাষ্ট থিং, অ'কে, বহুত মানুহৰ এটাই প্ৰব্লেম হৈছে যে মংগলম ইলেক্ট্ৰনিক্সত ফেনাইল আৰু ব্লিচিং পাউডাৰ কেনেকৈ পায়। দিছ ইজ দ্য প্ৰুফ, আই এম এটাচিং ইট আফটাৰ দিছ ক্লিপ। না হেৰি আপোনাৰ শুনক, মানে মই জাষ্ট বস্তুটো কনফাৰ্ম কৰিব ফোন কৰিছো যে আপোনাৰ তাৰ পৰা ফেনাইল আৰু ব্লিচিং পাউডাৰ কিনিছিলে ন? ফেনাইল ব্লিচিং কিনিছিলে। মানে আপোনাৰ ইলেক্ট্ৰিকেল হয়, মানে সেইটো বিকে ন? বিকে। আপোনালোকৰ দোকানৰ নাম যদিও মানে ইলেক্ট্ৰিকেলছ হয়, আপোনালোকে ফেনাইল আৰু
হেৰিও বিক্ৰী কৰে ন ফেনাইল তাৰপিছত ব্লিচিং পাউডাৰ বাকী এইবোৰ বাকী বেলেগ number আছে even included with the GST number so before you try to be over smart please মানে you know কমসে কম এবাৰ cross check কৰি ল'বা বস্তুখিনি কেনেকুৱা হৈছে তো সেইখিনিয়ে কম thank you Joya Khom keep doing the right thing and when you do the right thing people will come at you দেখিলে আপোনালোকে পিংকুল প্ৰত্যুষে সুন্দৰভাৱে তেওঁ সকলো তথ্য দাঙি ধৰিছে সকলো অভিযোগ যে মূল্যহীন এটা ষড়যন্ত্ৰমূলক এই কথাটো আমি অনুভৱ কৰিছোঁ গতিকে চিটু বৰুৱাই যে কৈছে বাকী ধন লৈ ক'লেও যোৱা নাই সকলো বেংকতে আছে তেওঁলোকে পৰ্যায়ক্ৰমে মানুহক সহায় কৰিছে বেংকত টকা ৰাখিছে আৰু যাক যেতিয়া যি প্ৰয়োজন হ'ব তেতিয়া লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে ৰাইজক সহায় সহযোগ আগবঢ়াব এতিয়া মোৰ চিটু বৰুৱালৈ প্ৰশ্ন এই সকলো তথ্য পোৱাৰ পিছত আপুনি কি ক'ব আপুনি এটা সংগঠনৰ লিডাৰ এটা জাতীয় সংগঠনৰ লিডাৰ অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল আপোনাৰ উদ্দেশ্য কি সেয়া অসমৰ ৰাইজে বুজিবলৈ বাকী নাই মই যিটো পোষ্ট দিছিলোঁ তাত মই উল্লেখ কৰিছিলোঁ যে কেৱল পিংকুল প্ৰত্যুষক টাৰ্গেট কিয় আৰু আমি বহুতে ধাৰণা কৰিছোঁ পিংকুল প্ৰত্যুষৰ যি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ যিবিলাক তথ্য আগবঢ়াই যিবিলাক সমালোচনা কৰে ভাবিবলৈ বাধ্য হৈছোঁ সেই সমালোচনা কৰাৰ বাবে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত গাত লাগিছে সেইকাৰণে পিংকুল প্ৰত্যুষক আপুনি সমালোচনা কৰিছিলে অযথা অসমৰ ৰাইজক ভুল পথে পৰিচালিত কৰিবৰ বিচৰাৰ বাবে আপুনি ক্ষমা খুজিব লাগে আৰু আপোনাক কৈছোঁ আহ্বান জনাইছোঁ যে আগলৈ কোনো তথ্য নজনাকৈ কোনো তথ্য নথকাকৈ যাতে কেতিয়াও কাৰোৰ বিষয়ে সমালোচনা নকৰে আন এজন বিতৰ্ক কৰি ফুৰা নীলোৎপল বৰা মই তোমাকো কৈছোঁ তুমি পিংকুল প্ৰত্যুষক বা তাৰ গ্ৰুপটোক তুমিও সমালোচনা কৰিছিলা এতিয়া যিহেতু তুমি গম পালা প্ৰকৃত সত্যটো কি গতিকে তুমি তোমাৰ ফালৰ পৰা এটা ক্লিয়াৰিফিকেশ্যন দিয়া পিংকুল প্ৰত্যুষক লৈ ভিডিঅ'টো ইমানে ধন্যবাদ ইউটিউবাৰক প্ৰশ্ন কৰাৰ আগত আপোনালোকে প্ৰশ্ন এইটো কৰিছে নে নাই পানী কিয় হ'ল পঢ়া শুনা কৰাৰ পিছতো কাম বন নকৰি পেলাই বেলেগৰ বদনাম গাই দালালি কৰি ফুৰাই জংঘলী কেইটাক আচলতে মই ভিডিঅ'টোত কেইটামান কথা ক'বলৈ আহিলোঁ মিছলিডিঙে মানুহৰ জীৱনটো নষ্ট কৰিব পাৰে আৰু এতিয়া সেই জামানা নাই এইটো জেনেৰেশ্যন নহয় মানুহক মিছলিডিং কৰাৰ আচলতে যদি আপোনাৰ ওচৰত প্ৰমাণ নাই কোনোবা এজন মানুহক মিছা অভিযোগ দি পেলাই মানুহৰ জীৱনটো নষ্ট কৰাৰ ৰাইট একদমেই নাই কাৰোৰে বৰ্তমান 2026 চন চলি আছে জেনজিৰ জামানা চলি আছে জেনজিৰ জেনেৰেশ্যন চলি আছে আপোনালোক সকলোৱে এইটো বস্তু বহুত ভালদৰে অৱগত হয় 1947 চনতে আমাৰ ভাৰত স্বাধীন হৈ গৈছে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বহুত বস্তু আপগ্ৰেড হৈছে বহুত বস্তু ক'ৰ পালেগে দুনিয়া গৈ পেলাই কিন্তু আমাৰ কিছুমান নিকৃষ্ট মানুহৰ মনবিলাক তাতেই থাকি গ'ল এতিয়া যিটো প্ৰাকৃতিক দুৰ্যোগ আহিলে আমাৰ ওপৰত সেই মানুহখিনি যিখিনি অৱস্থাত এতিয়া ডাঙৰ এটা বেয়া সময় যে পাৰ কৰি আছে সেই সময়খিনিত আমাৰ সৰু ডাঙৰ সেই ইউটিউবাৰখিনি আহি পেলাই সহায় কৰিছে আৰু আগলৈও তেওঁলোকে হয়তো আশা কৰোঁ কৰি যাব এতিয়া কৰিয়ে আছে ঠিক আছে আৰু যিখিনি মানুহে সেই দুৰ্যোগত ফচিছে যিখিনি হেৰুৱাইছে তেওঁলোকেহে বুজি পাব ইউটিউবাৰক প্ৰশ্ন কৰাৰ আগত আপোনালোকে প্ৰশ্ন এইটো কৰিছে নে নাই পানী কিয় হ'ল কোনখিনি মানুহৰ কাৰণে আমাৰ এই অৱস্থা হ'ল সেই মানুহখিনি এতিয়া ক'ত আছে তদন্ত কৰিছে নে নাই মিছা অভিযোগেৰে এজন ইউটিউবাৰৰ গোটেই জীৱন ধ্বংস কৰিবলৈ ওলাইছে যে আপোনালোকে জনা মানুহে পঢ়ি শুনি থকা জেনজিৰ মানুহখিনি আচলতে জানে আজিকালি মানুহ বহুত মেহনতি হয় নিজে কাম কৰি খাবলৈ বিচাৰিছে আৰু এজন ইউটিউবাৰ হ'লেও দেখিবলৈ আপোনালোকে যেনেকে ইমান ইজিত আপোনালোকে চকুত মোবাইলটো খুলিলেই পেজত ভিডিঅ' এটা যে আহে তেওঁলোকৰ জীৱনটো তাতকৈ বহুত কষ্ট হয় সেই ইউটিউবাৰজনে গম পায় গোটেই জীৱনত সেই ইউটিউবাৰ এজন ক্ৰিয়েটাৰ সফল ক্ৰিয়েটাৰ হ'বৰ কাৰণে কিমানখিনি সময় দিব লাগে কিমান কি চেক্ৰিফাইচ কৰিব লাগে সেই ইউটিউবাৰ সকলেই জানে গতিকে তেওঁলোকৰ নিচিনা মানুহক পটককৈ ফচোৱাৰ আগত নিজৰ ব্ৰেইনটো অকণমান চালি জাৰি চাব লাগে যে ক'ত বহি কি কৰি আছোঁ কাৰ বদনাম গাইছোঁ আৰু নিজে কি কাম কৰি আছোঁ নমস্কাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটা যে ডাঙৰ খবৰ লৈ আহিছোঁ খবৰটো মানে কি জানিবি আৰু দেই বেয়া পালোঁ বাও পালোঁ ভাল পালোঁ যি পালোঁ নাজানো যিটো ক'বলগীয়া কথা সেইটোৱে ক'ম মই মানে হ'ল বৃহস্পতিবাৰ দিনা আনিছিলোঁ তেল 1 লিটাৰ এইটো তেল 1 লিটাৰ আনিছিলোঁ এইটোত মানে আধা তেল আহিছিলে দেই এইটোত ইমান এইটো চিনলৈকে আহিছিলে আগতে ইমানখিনিলৈকে থাকে এতিয়া এইটো তেল ইমানখিনিলৈকে আছে আধা আমি এয়া দুভাজি বনাই খালোঁ হ'লে দুখন শাক বনাই খালোঁ হ'লে ইয়াৰ পৰা ওপৰত ইমানখিনি থকাখিনি হ'লে এতিয়া সেইটো কাৰণে এতিয়া ভিডিঅ'টো বনাবলগীয়া হৈছে কাৰণ সেইদিনা ভাবিলোঁ কি এইটো কিবা কাৰণত হয়তো দোকানীও খুলিব পাৰে ধূপ চুপ জ্বলাব পাৰে ভুলতে আহি গ'ল বুলি ভাবিলোঁ তাৰপিছত সেইটো নহয় কিন্তু আজি এতিয়া বৰ্তমান
এইটো এটা অনোৱালো মই এইটো তেল গম পাইছেনে এইটো আধা লিটাৰ যিহেতু দামী তেল খাব নোৱাৰোঁ দামী তেলটোতো লয় 200-250 টকা লয় সস্তীয়া তেলটোকে আনিব ক'লোঁ এইটো চাওক এইটো তেল এয়া দুঘাট তেল নাই দুঘাটৰ পৰা উপখিন্ত কথা নকওঁৱেই এইটো এয়া মাথাটো খুলি থোৱা নহয় এয়া এইটো চা খোলা নহয় এইটো পেকিনে আহিছে মাথাটো কি কাৰণে এনেকুৱা কৰিছে বা ৰাইজক গৰু ঠগন দিছে যে কি কাৰণে দিছে সেইটো কাৰণে যে ভোটটো দি জিকালোঁ আমি ৰাইজৰ কিবা এটা সুবিধা হওক বুলি আৰু ৰাইজৰ পইচাই ৰাইজকে ঠগিছে বেয়া পালোঁ বাও পালোঁ উপায় নাই ক'বলগীয়া কথাটো কৈছোঁ কিন্তু এনেকুৱা 2 নম্বৰ দালাল কাম নকৰিব দেই মামা এনেকুৱা 2 নম্বৰ দালাল কাম নকৰিব যি দিছে ৰাইজক ভালকৈ বস্তু দিয়ক এয়া বিনিময় কি জানে নহয় আপুনি আৰু এই তেলটোত লৈছে কিমান জানেনে 90 টকা আধা লিটাৰ তেল নহয় ইয়াত আধা লিটাৰ তেল নাই নহয় ইয়াত আধা লিটাৰ হোৱা হ'লেও পাওঁ আধা লিটাৰ নাই দেখিছেনে ভালকৈ চকু ফালি চাই লওক সেইটো কাৰণে ভিডিঅ'টো বনাবলগীয়া হৈছে কাৰ দোকানত এনেকুৱা তেল হৈছে জনাবচোন আধাখৰীয়া তেল হৈছে জনাবচোন দেই বাকী বস্তু দামটো ক'বই নাযাওঁ কিমান বস্তু আমাৰ কোনো খেতি পথাৰ নাই ধান খেতি কৰি খাবলৈ মাটি বাৰী সেনেকুৱাকৈ নাই নোকৰ নিচিনা বাগান চিটা নাই নোকৰ ঘৰত হাজিৰা কৰিলেই পাং নোকৰ ঘৰত হাজিৰা নকৰিলে নাপাং এয়া জেঠিয়ে ঠিক কৈছে সেইটো কাৰণে আমিবোৰে চাউলখিনি দিছ সেইটো ভাল পাইছোঁ কাৰণ আমাৰ পথাৰ খেতি নাই যে কৰি খাবলৈ হাজিৰা কৰি খাং 10 কেজি পাং 15 কেজি পাং সেইটো কাৰণে ভাল পাইছোঁ আৰু ইয়াত যদি কিনি খাবলগীয়া এইখিনিও যদি এনেকুৱা ক মানুহ কেনেকৈ কি হ'ব কিন্তু এনেকুৱা 2 নম্বৰ কাম নকৰিব দেই বহুত বেয়া পাইছোঁ খালি বিহুবৰ চন্তকত শিলৰ কুঁৱাৰী নাই অৰ্থাৎ তাত আপোনাৰ শিল খন্দাৰ ব্যৱস্থাও নাই তাত কয়লা খন্দাৰ ব্যৱস্থাও নাই বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ভাবোঁ আপোনাৰ বয়সৰ অনুপাতে আপোনাৰ মানসিক ভাৰসাম্যতা আপোনাৰ দিনক দিনে নষ্ট হৈ গৈ আছে বা তললৈ গৈ আছে তেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিহুবৰ চন্তক গাঁৱৰ আপোনাৰ যিবোৰ সেইবোৰ স্থানীয় বাসিন্দা সেইসকল পাগল নেকি সেইসকল মূৰ্খ নেকি সেইসকলে যে আপোনাক কৈছে যে ৰাতি শুবই নোৱাৰে তাত ইমানে আপোনাৰ শিলৰ ট্ৰাক বা কয়লাৰ ট্ৰাক আপোনাৰ ৰাস্তাই দি অহা যোৱা কৰিয়ে থাকে শুব নোৱাৰে আপোনাৰ সিহঁতৰ গাড়ীৰ শব্দত কয়লাৰ ট্ৰাকৰ শব্দত আপোনাৰ শিলৰ ট্ৰাকৰ শব্দত সিহঁতি শুব নোৱাৰে তেনে সেই আপোনাৰ ট্ৰাকবোৰ সেই কয়লা আপোনাৰ শিলেৰে ভৰা ট্ৰাকবোৰ ক'ৰ পৰা আহে ক'লৈ যায় আপুনি উত্তৰ দিব পাৰিব আৰু মই আপোনাক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই যিটো ডাৱৰ বিস্ফোৰণৰ যে কথা আপোনালোকে কৈছিলে সেই ডাৱৰ পানীত আপোনাৰ কি পলস মিহলি হৈ থাকে নেকি তেনে সেই পলসবোৰ ক'ৰ পৰা ওলাই আহিছিলে সেই পলসটো ক'ৰ পৰা ওলালে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাৱৰ বিস্ফোৰণৰ পানীত কি পলস মিহলি হৈ থাকে নেকি আপুনি গোটেই অসমবাসী মূৰ্খ বুলি ভাবিছে নেকি তাৰ স্থানীয় বাসিন্দাই আপোনাক অপেনকৈ কৈছে সকলোকে কৈ দিছে ৰাইজক অৱগত কৰাইছে যে আপোনাৰ তাত ৰাতি শুব নোৱাৰাকৈ আপোনাৰ শিলৰ ট্ৰাক কয়লাৰ ট্ৰাক অহা যোৱা কৰিয়ে থাকে তেন্তে সেই ট্ৰাকবোৰ ক'লৈ যায় ক'ৰ পৰা আহে সংবাদ মাধ্যমতো বাদেই দিয়ক অসমবাসী ৰাইজ আপোনালোক সকলোবোৰ বিক্ৰী হৈ আছে বৰ্তমান এই বিজেপি চৰকাৰ বিজেপি দলৰ এই গুডিত বহি আছে বৰ্তমান সংবাদ মাধ্যমবোৰ সিহঁতৰ ওপৰত বিশ্বাসটো নকৰিবই সিহঁতি প্ৰকৃততে অসমৰ আচল ৰূপ কি হৈ আছে সেইবোৰ নেদেখায় সিহঁতি আম চোচা ললিপপ চোচাবোৰ দেখাব সিহঁতি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই অনুৰোধ কৰিছোঁ আপোনাৰ বয়সৰ অনুপাতে আপুনি অকণমান জিৰণি লওক তেন্তে যদি আপুনি জিৰণি নলয় মই তেন্তে আপোনাক পুনৰ সুধিম সেই পলসটো প্ৰকৃততে ক'ৰ পৰা ওলাইলে ইমান যে আপোনাৰ এটা বানাক্ৰান্ত অঞ্চল যে গোটেই আপোনাৰ এখন স্কুলত মুখ্যমন্ত্ৰী ডাঙৰ মই সোমাইছিলোঁ গোটেই স্কুলৰ ভিতৰত আপোনাৰ ইমান এয়াত পলস সেই পলসবোৰ ক'ৰ পৰা আহিলে ডাৱৰ পানীৰ লগত আহিলে নেকি ডাৱৰ বিস্ফোৰণৰ লগত টপকিলে নেকি মূৰ্খ বুলি নাভাবিব আপুনি অসমবাসীক তাত যদি কয়লা খনন হৈছে অবৈধ হৈছে আপুনি যদি মুখ্যমন্ত্ৰী ইয়াৰ দায়ী আপুনি একশ্যন লওক আপুনি যদি ইয়াৰ প্ৰকৃততে দায়ী হয় গোটেই অসমবাসীক জনাওক যে প্ৰকৃততে সেই আপোনাৰ যিটো আপোনাৰ এটা উজনি অসমত বানপানীৰ যিটো এটা ধ্বংসলীলা সৃষ্টি হৈছে প্ৰকৃততে কি কাৰণত হৈছিল তেনে শেষত বৰ বেছি নকওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কণ্ঠমূল প্ৰতিক্ৰিয়া আপোনাৰ সিদ্ধান্তও আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জয় অসম জয় জুবিন দা আজি এই ভিডিঅ'টি বিশেষকৈ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া তাত যাব লাগে কাৰণ আজি তেখেতে হয়তো পাহৰি গ'ল যে আজি স্বাধীনতা দিৱস আৰু তেখেতে দলীয় সভাত ক'ৰবাত বহি থকা নিচিনাকৈ তেখেতে বদৰুদ্দিন আজমল চাহাবক যিখিনি অপমান কৰিলে আৰু যিখিনি কটাক্ষ কৰি কিনে যিখিনি মন্তব্য কৰিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় তেখেতে কৈছে বদৰুদ্দিন আজমল অসমীয়া জাতিৰ শত্ৰু হয় AYDF দল কিহৰ কাৰণে গঠন হৈছিলে আৰু বিমল বৰা নিচিনা মানুহ মানে অসমীয়া জাতিৰ বন্ধু হয় বা বিভিন্ন কথাৰে তেখেতে ক'লে যিখিনি কথাত আজি সৰুকৈ কিছুমান প্ৰত্যুত্তৰ দিয়াৰ
দৰকাৰ বুলি অনুভৱ কৰিছোঁ। প্ৰথম কথাটো হৈছে যে বদৰুদ্দিন আজমল কিন্তু আজি তাৰিখৰ বাঘ হয়, কাৰণ আজি বদৰুদ্দিন আজমল কি একবাৰৰ কাৰণে উজনিত ভৰি দিলে, তাকো কোনো ৰাজনীতিৰ কাৰণে নহয়, মাত্ৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ কাৰণে। কিন্তু আপোনালোকৰ সেয়া বিজেপিয়ে, কংগ্ৰেছে, নেতাই, পালি নেতাই সকলোৰে কিন্তু কলিজা শুকাই গৈছে। এতিয়া থাকিলে জাতিৰ প্ৰেম। ঠিক আছে বিমল বৰা ডাঙৰীয়া, আজি আপুনি বানপীড়িত লোকসকলক কিমান সহায় কৰিলে কওকচোন। আজি আপুনিতো এজন অসমীয়া জাতি, অসমীয়া মানুহ। আজি যদি আপোনাৰ সম্পত্তি তালিকা চোৱা যায় তেতিয়াহ'লে আজি কোটি কোটি টকাৰ সম্পত্তি তালিকা ওলাব। বিলাসী বাহনত যদি আজি তালিকা চোৱা যায় আপোনালোকৰ কোটি কোটি টকাৰ বিলাসী বাহন ওলাব। আজি বিমল বৰাই জাতিটোৰ স্বাৰ্থত অসমীয়া মানুহৰ কাৰণে কিমানখিনি কোটি টকা তাতে দান কৰিলে নিজৰ পকেটৰ পৰা, সেইখিনি কেতিয়াবা আপুনি ৰাজহুৱা কৰিবচোন। আজি আপুনি অসমীয়া জাতিৰ কথা কৈছে, আজি কাখন কোনখন চৰকাৰৰ নেতৃত্বত আহিলে, কাখনতো অসমীয়া জাতি মানুহে বা অসমীয়া মানুহে যদি কেতিয়াও আকোৱালি লোৱা নাছিলে। আপুনি কিয় বিমল বৰা ডাঙৰীয়া ক'ব নোৱাৰিলে যে অসমীয়া জাতিয়ে যেতিয়া কাখন মানা নাই ময়ো কা নামানো বুলি কৈ কিনে আপুনি দলৰ পৰা ওলাই আহিব নোৱাৰিলে। আজি কাখনৰ কাৰণে 5টাকে কিন্তু আমাৰ তেজাল অসমীয়া যুৱক এনে শ্বহীদ হৈ গ'ল। সেই 5টাকে তেজাল যুৱকৰ কাৰণে আপোনালোকে চৰকাৰে কি কৰিলে? একো কৰিব নোৱাৰিলে। আজি 6 নং দফাৰ কাৰণে কাৰ্যকৰী কৰাৰ কাৰণে কিমান মানুহে কৈ আছে, আপোনালোকে কি কৰিব পাৰিছে? একো কৰিব পৰা নাই। আজি 6 জনীগোষ্ঠীকৰণ কৰিবলৈ কাৰণে আজি যেতিয়া মানুহসকলে আজি কিমান আমাৰ অসমীয়া মানুহসকলে আন্দোলন কৰি আছে, কিন্তু আজিলৈ আপোনালোকে 6 জনীগোষ্ঠীকৰণটো আপোনালোকে কৰি দিবলৈ পৰা নাই। আজি আপোনালোকে মাত্ৰ অসমীয়া জাতি, অসমীয়া মানুহখিনিৰ আৱেগক লৈ কিনে আপোনালোকে মাত্ৰ খেলি আছে। আজি আপোনালোকে মাত্ৰ অসমীয়া মিয়াৰ ভয় দেখুৱাই কিনে আপোনালোকে মাত্ৰ আপোনালোকৰ বিলাসী জীৱন কটাই আছে। আপোনালোকে কিন্তু সঁচা অৰ্থত জাতিটোৰ কাৰণে কিন্তু আপোনালোকে একো কৰা নাই। যদি জাতিটোৰ কাৰণে যদি আপোনালোকে কৰিলেহেঁতেন তেতিয়াহ'লে আজি অসমীয়া জাতি আৰু অসমখন আজি বহুত আগুৱাই গ'লেহেঁতেন। আৰু যদি নকৰে এনেকৈ বদৰুদ্দিন আজমলক নাম লৈ ৰাজনীতি কৰি থাকিব। আৰু এতিয়া ৰাইজে বুজি পাইছে, ৰাইজে এতিয়া তাৰে প্ৰত্যুত্তৰ আপোনালোকক লাহে লাহে দিব। জয় অসম।